নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত বনাবলৈ লৈছোঁ এখন বাঁহৰ বিচনী। আৰু এই বিচনীখন মই নবনাওঁ, মোৰ জেঠুৱে বনাব। আৰু বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নমস্কাৰ বন্ধুসকল, মই সৌৰভ। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেল সৌৰভ বেম্বো ক্ৰাফ্টলৈ। পোনপ্ৰথমে আপুনি এটা বাঁহৰ পৰা অলপ কাঠি কৰি লওক। আৰু যদি আপুনি নাজানে তেনেহ'লে কাঠি কৰিব জনা আন কোনোবা মানুহৰ হতুৱাই আপুনি অলপ কাঠি কৰি লওক। আৰু এই বিচনীখনৰ প্ৰায় 50ডালমান কাঠি ব্যৱহাৰ হ'ব চাগে। আৰু ইয়াত যেনেদৰে দেখাই যোৱা হৈছে আপোনালোকে তেনেদৰে কৰি যাওক। অতি সহজ, মাত্ৰ কাঠিখিনি ভালদৰে বব জানিলেই হ'ল। ঠিক আছে, কেনেদৰে বৈছে চাই যাওক। বন্ধুসকল, এই ঠাইখিনিত এতিয়া কাঠি আমি জইন কৰিব লাগিব। ঠিক আছে, যিমানডাল কাঠি ছুটি হৈ গৈছে প্ৰতিডাল কাঠিৰ পোনে পোনে এডাল এডাল দীঘল কাঠি আকৌ জইন কৰিব লাগিব। আৰু
এইটো কাম দীঘলকৈ কাঠি কৰিলেও কৰিব লাগিব আৰু দীঘলকৈ কাঠি কৰিবলৈ ইমান দীঘল আপোনালোকে বাঁহৰ পাত নিশ্চয় নাপাব, গতিকে এইটো প্ৰচেছ কৰিবই লাগিব। ঠিক আছে, আৰু এই আগটো এই ঠাইতে এনেদৰে ঘূৰাই দিব আৰু যিমানডাল কাঠি আপোনাৰ ছুটি হৈ গৈছে এই কাঠিডালত এডাল এডাল দীঘল কাঠি আপোনালোকে জইন কৰি যাব, মানে তলৰ খাপটোত খুচি গ'লেই হ'ল, সেইটো জইন হৈ যাব। ঠিক আছে, অ'কে, বিচনীখন বনাই সম্পূৰ্ণ হৈছে আৰু পাছফালে যে এইবিলাক জইনবিলাক ওলাই থাকিলে সেইকেইটা আমি অলপ কাটি দিব লাগিব আৰু এই জোঙা মূৰকেইটাত ওলাই থকা এই কাঠিকেইডাল ঘূৰাই পিনি আমি তললৈ ভৰাই দিব লাগিব। ঠিক আছে, এনেদৰে আপোনালোকে দুইটা মূৰ কৰি দিব, দুইটা মূৰ এনেদৰে খুচি সোমাই দিয়ক তললৈ আৰু এইফালে যে ওলাই থাকে এইখিনি কাটি দিব। ঠিক আছে, আৰু একেবাৰে প্ৰথমে গুৰিলৈকে কাটিব নালাগে, তাৰপিছত এনেদৰে পাছত কাটি দিব সমানকৈ আৰু এনেধৰণৰ এটা নাল কাটি ল'ব। ঠিক আছে, আৰু বাকীখিনি আপোনালোকে চাই যাওক, নিশ্চয় বুজি পাব। আৰু এডাল বেতেৰে আপোনালোকে এনেদৰে তলত পাক এটা দি এই সৰু কামিটোৰ সৈতে গাঁঠি এটা দি দিব আৰু গাঁঠিটো যদি দিব নাজানে আপোনালোকে ভালদৰে চাই ল'ব। ঠিক আছে, এনেধৰণৰ এটা সৰু কামিটোৰ সৈতে এনেদৰে ঘূৰাই এটা গাঁঠি দি দিব।
অ'কে গাইজ, আমি বাঁহৰ বিচনীখন বনাই সম্পূৰ্ণ কৰিছোঁ। আৰু যদি আপুনি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু জেতুৰ হাঁহিটোৰ বাবে এটা লাইক দিব পাৰে।